সভাপতি ডাঙৰীয়া, আজি এই সভাত উপস্থিত থকা আমাৰ লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাশী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক ডক্টৰ ফৰিদুল হুছেইন ডাঙৰীয়া, আজি এই সভাত উপস্থিত লাহৰীঘাট জিলা পৰিষদৰ সদস্য আবুল জহিৰ ডাঙৰীয়া, বৰাগাঁও জিলা পৰিষদৰ সদস্য সন্মানীয় মুবাশ্বৰ আহমেদ ডাঙৰীয়া, মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সালেহ উদ্দিন ডাঙৰীয়া, মোৰ সতীৰ্থ বন্ধু উছমান গনি ডাঙৰীয়া, মোৰ সতীৰ্থ একালৰ সাংগঠনিক সতীৰ্থ আইনুল হক ডাঙৰীয়া, বালিডুঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা মোৰ শিক্ষাগুৰু জালালুদ্দিন ছাৰ ডাঙৰীয়া, টেঙাগুৰি মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মুজিবুৰ ৰহমান ডাঙৰীয়াকে প্ৰমুখ কৰি এই অঞ্চলৰ মোৰ পিতৃ সমাতুল্য অভিভাৱকসকল, এই মঞ্চত অৱস্থিত সন্মানীয় ব্যক্তিসকল, কুৰুতিপাম গাঁতমাৰ কপৌজাৰী এই অঞ্চলৰ জ্যেষ্ঠ বুদ্ধিজীৱী তথা সন্মানীয় ব্যক্তিসকল, কংগ্ৰেছ দলৰ বিভিন্ন বিষয় বিবেকসকল, কংগ্ৰেছ দলৰ কৰ্মীসকল আৰু সন্মানীয় ৰাইজ আৰু সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোকৰ আগত দুজন ব্যক্তি ইতিমধ্যে স্পষ্টভাৱে লাহৰীঘাট সমষ্টিৰ উন্নয়নৰ পৰা আৰম্ভ কৰি সকলো দিশতেই দীঘলীয়া বক্তব্য প্ৰদান কৰিছে। মই এটা কথা কৈছো আপোনালোকক, ইতিমধ্যে আপোনালোকে গম পাইছে সুদীৰ্ঘ 20 বছৰ 20 বছৰ কাল সদসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচু মৰিগাঁও জিলাৰ পৰা কেন্দ্ৰীয় সমিতিলৈকে 20 বছৰ কাল আপোনালোকৰ লাঞ্ছিত বঞ্চিত মানুহৰ কাৰণে, আমাৰ প্ৰাপ্য ন্যায্যৰ কাৰণে বিভিন্ন ধৰণৰ আন্দোলনৰ যোগেদি আমি অধিকাৰ কাঢ়ি আনিবৰ কাৰণে চেষ্টা কৰা মানুহজন মই। আৰু সেই দিনৰ পৰাই এটা অনুভৱ কৰিছিলো, আমাৰ যি লাঞ্ছিত বঞ্চিত মানুহখিনি, আমাৰ যি সমস্যা, আমাৰ যি লাহৰীঘাট সমষ্টিৰ মানুহৰ যি সমস্যা, সেই সমস্যা আমি কেনেকৈ সমাধানত দি আমি সমাধান কৰিব পাৰোঁ, সেই কথা চিন্তা কৰি 2021 চনত মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত এটি ধৰ্ম নিৰপেক্ষ দল হিচাপে মই যোগদান কৰোঁ। আৰু যোগদান কৰাৰ লগে লগে ডক্টৰ নজৰুল ইছলামৰ সুপুত্ৰ ডক্টৰ আসিফ নাজাৰক আমি 2021 চনত লাহৰীঘাট সমষ্টি এনেকুৱা এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, যি প্ৰত্যাহ্বানৰ সন্মুখত আপোনালোকে নিউজ বাতৰি কাকতত দেখিছে, ডক্টৰ নজৰুল ইছলামৰ ডাঙৰীয়াৰ গাড়ী পৰ্যন্ত ভাঙিছে। তেনেকুৱা এটা পৰিস্থিতিত আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক জিকাই আনিছিলো। ভাবিছিলো যে লাহৰীঘাট সমষ্টিৰ যি সমস্যা আছে, লাহৰীঘাট সমষ্টিৰ যি লাঞ্ছিত বঞ্চিত মানুহ আছে, সেইখিনি অধিকাৰ, আমাৰ সমস্যাখিনি আমি ইয়াৰ জৰিয়তে সমাধান কৰিব পাৰিম। আপোনালোকক আমি কৈছো, লাহৰীঘাট সমষ্টিৰ ৰাস্তা ঘাট, শিক্ষা, স্বাস্থ্য সকলো দিশতে আমি অন্যান্য সমাজ যিখিনি সমষ্টি আছে সকলোতকৈ পিছপৰা সমষ্টিটোৰ নাম হ'ব লাহৰীঘাট সমষ্টি। কাৰণ এটা পৰিয়াল কেন্দ্ৰিক ৰাজনীতিয়ে আমাক কেনেকে ভোট আদায় কৰিব পাৰে, তেনেকুৱা এটা অংক মিলাই আমাক এই 47টা বছৰ শাসন কৰি আমাৰ সমস্যা কৰি ৰাখি সিহঁতে সকলো প্ৰতিনিধি আৰু ক্ষমতাৰ লোভত লিপ্ত হৈ থাকে। এইবাৰ আমি ভাবিছো লাহৰীঘাট সমষ্টিৰ যি যুৱ সমাজ আছে, মুৰব্বী সমাজ আছে, ছাত্ৰ বন্ধুসকল আছে, সকলো এটা সিদ্ধান্ত লৈছো যে আমি এইবাৰ লাহৰীঘাট সমষ্টি পৰিৱৰ্তন কৰিম। আৰু এই পৰিৱৰ্তনৰ যোগেদি আমি ডক্টৰ ফৰিদুল হুছেইন ডাঙৰীয়া এজন উদ্যোগী মানুহ, এজন সমাজকৰ্মী মানুহ, এজন মানৱতা থকা ব্যক্তি, সমাজৰ সদায় আগুৱাই যোৱা চিন্তা কৰা এজন ব্যক্তি, সেই ব্যক্তিত এইবাৰ আমি লাহৰীঘাট সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাশী হিচাপে আপোনালোকৰ আগত আমি উপস্থাপন কৰিছো। আশা কৰিছো যে একেটাৰ জৰিয়তে এটা পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ পতন হ'ব আৰু স্বাধীনভাৱে লাহৰীঘাট সমষ্টিখন ৰাইজৰ আকাংক্ষা, দুখ দুৰ্দশা, যি আমাৰ সমস্যা আছে, এই সমস্যাৰ সমাধানৰ গতি লাভ কৰিব। আপোনালোকে ইতিমধ্যে মোৰ বন্ধুবৰ উছমান গনি ডাঙৰীয়াই কৈছে যে ইতিমধ্যে আমাৰ যি প্ৰাৰ্থী, এই প্ৰাৰ্থীক আমি কেনেকে আগুৱাই লৈ যাম বা আপোনালোকৰ যি সঁহাৰি, এই সঁহাৰি আমি কেনেকে লগত লৈ পেলাই আগন্তুক দিনখিনি আমি কেনেকে গতি লাভ কৰিম, সেইকাৰণে আজি আপোনালোকৰ আগত
আমি এই সভাৰ আয়োজন কৰিছো। যিয়ে নহওক লাহৰঘাট সমষ্টি এইবাৰ পৰিৱৰ্তনৰ দিশত একোজ আগবাঢ়ি গৈছে আৰু আপোনালোকৰ যি আশা আকাংক্ষা আশীৰ্বাদ দোৱা কিবা থাকিলে আমি আগন্তুক দিনত নতুন বিধায়ক আমি লাহৰঘাট সমষ্টিয়ে পাবলৈ লাভ কৰিম। আমি মানুহ আমাৰ সংখ্যালঘু মানুহৰ সদায় সমস্যা, চাৰিওপিনে আমাৰ সমস্যা। আমাৰ এখন ভাল মহাবিদ্যালয় নাই, আমাৰ ভাল ৰাস্তা নাই, আমি থাকিবলৈ বাসস্থান নাই। আমাৰ প্ৰতি বছৰে সহ পৰিয়ালক গৰাখহনীয়া ক্ষতিগ্ৰস্ত কৰা পৰিয়াল মাথাউৰি দাঁতিৰ কাষত থাকি জীৱন নিৰ্বাহ কৰি আহিছে। যদি এজন ভাল জনপ্ৰতিনিধি পাওঁ, এইখিনি সমস্যা যদি সমাধান কৰাৰ ইচ্ছা থাকে তেতিয়াহ'লে কেইবা ঘণ্টা কেইবা মাহে লাগিব এই সমস্যাখিনি আমি সমাধান কৰিবলৈ। কিন্তু লাগিব সৎ ইচ্ছা, লাগিব সৎ মনোভাৱ, লাগিব সৎ চিন্তা। যদি এইখিনি থাকে তেতিয়াহ'লে আমাৰ সমস্যা সমাধানৰ দিশত গতি কৰিব। আপোনালোকে নতুনকৈ আমাৰ লাহৰঘাট সমষ্টিত এইবাৰ অন্তৰ্ভুক্ত হৈছে। আমি ৪৭টা বছৰ দেউতাকে সিহঁতৰ পৰিয়ালত ভোট দিছে, দেউতাকে দিছে, ময়ো দিছো, কিন্তু কোনো বিনিময় ৰাইজৰ হোৱা নাই। সেইকাৰণে আমি যুৱ সমাজ ওলাইছো, নাগৰিক সমাজ ওলাইছে, বুদ্ধিজীৱী শিক্ষিত যুৱক যুৱতী সকলোৱে ওলাইছে। এবাৰ আমি পৰিৱৰ্তন কৰিহে এৰিম। যিয়ে নহওক আজি আপোনালোকৰ এই উপস্থিতিয়ে আমাক আৰু একোজ আগুৱাই যোৱাত সহায়ক হৈছে। আৰু আপোনালোকে এনেকেই আমাৰ ডক্টৰ ফজল হুছেইন ডাঙৰীয়াৰ লগত যদি আৰ্গিবাদৰ লগতে সহযোগিতা আগবঢ়াই আমি আগন্তুক দিনত যি আশাৰ আকাংক্ষা লৈ বুকুত বান্ধি লৈ ওলাই আহিছো, সেই আশাৰ আকাংক্ষা মহান আল্লাহ থাকে আমাক পূৰণ কৰিব। দীঘলীয়া বক্তব্য মই দিছো। ইয়াত যদি মোৰ কোনো ভুল ত্ৰুটি হৈছে ক্ষমা কৰিব। আপোনালোকে ওলাই অহাৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। এইখিনি কৈয়ে মোৰ চমু বক্তব্য মই সামৰিছো। জয় আই অসম, ধন্যবাদ।